নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। আজি টপ 10 জেনেৰেল নলেজৰ কুৱেশ্যন আনচাৰ লৈ আহিছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো কেনে পায় সকলোৱে শেষত জনাব। প্ৰথম কুৱেশ্যনটো সুধিছে, হু ইজ ন'ন এজ সুগন্ধি পখিলাৰ কবি? কাক সুগন্ধি পখিলাৰ কবি বুলি জনা যায়? ইয়াতে আপোনালোকৰ অপশ্যনসমূহ দিয়া আছে হীৰেণ ভট্টাচাৰ্য, হীৰেণ গোহাঁই, যতীন্দ্ৰনাথ দুৱৰা, দেৱপ্ৰসাদ বৰুৱা। ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, হীৰেণ ভট্টাচাৰ্য। সুগন্ধি পখিলাৰ কবি বুলি কাক জনা যায়? হীৰেণ ভট্টাচাৰ্যক জনা যায়। ইয়াতে আপোনালোকৰ 2 নম্বৰ কুৱেশ্যনটো সুধিছে, বহুৱা ডান্স ইজ এ ট্ৰেডিশ্যনেল ইভেণ্ট অফ হুইচ অফ দ্য ফ্লয়িং কমিউনিটি অফ আছাম? বহুৱা নৃত্য অসমৰ তলৰ কোনটো জনগোষ্ঠীৰ পৰম্পৰাগত অনুষ্ঠান? ইয়াতে অপশ্যনবোৰ দিয়া আছে, বড়ো আছে, চুতীয়া আছে, তিৱা লালুং আছে, সোণোৱাল কছাৰী আছে। শুদ্ধ উত্তৰটো নিশ্চয় সকলোৱে জানে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, সোণোৱাল কছাৰী। সোণোৱাল কছাৰীসকলে এই আপোনালোকৰ বহুৱা নৃত্য পৰম্পৰাগত অনুষ্ঠান হিচাপে পালন কৰে। নেক্সট কুৱেশ্যনটো সুধিছে, হু ইজ দ্য ফাউণ্ডাৰ অফ দ্য আছামিজ ডেইলি ইংলিছ নিউজ পেপাৰ দ্য আছাম ট্ৰিবিউন? অসমীয়া দৈনিক ইংৰাজী কাকত দ্য আছাম ট্ৰিবিউনৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াতে অপশ্যন দিছে প্ৰফুল্ল গোবিন্দ বৰুৱা, ৰাধা গোবিন্দ বৰুৱা, শিৱপ্ৰসাদ বৰুৱা, ধীৰেন্দ্ৰনাথ বেজবৰুৱা। শুদ্ধ উত্তৰটো জানে চাগে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, ৰাধা গোবিন্দ বৰুৱা। নেক্সট কুৱেশ্যন, দ্য বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল ৱাজ ইষ্টাব্লিছ ইন দ্য ইয়াৰ? কোন বছৰত বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল স্থাপন কৰা হৈছিল? ইয়াতে অপশ্যন দিয়া আছে 1998, 2001, 2003, 2004। চ' শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, 2003 চনত কি হৈছিলে? বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলটো স্থাপন কৰা হৈছিল, ইষ্টাব্লিছ কৰা হৈছিল। Moving to the next question, question number 5. Who was the first Assamese actress to win national award under the Best Actress category? শ্ৰেষ্ঠ অভিনেত্ৰী শিতানত ৰাষ্ট্ৰীয় বঁটা লাভ কৰা প্ৰথমগৰাকী অভিনেত্ৰী কোন আছিল? ইয়াতে অপশ্যনবোৰ দিয়া আছে, সীমা বিশ্বাস, পূৰ্ণিমা পাঠক, আইদেউ সন্দিকৈ, মলয়া গোস্বামী। শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, মলয়া গোস্বামী। শ্ৰেষ্ঠ অভিনেত্ৰী শিতানত ৰাষ্ট্ৰীয় বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া অভিনেত্ৰী কোন আছিল? মলয়া গোস্বামী। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 6. হুইচ ডে ইজ অবজাৰ্ভড এজ ৰাইনো ডে ইন আছাম? কোনটো দিনত অসমত গড় দিৱস হিচাপে পালন কৰা হয়? ইয়াতে অপশ্যন দিয়া আছে 3 জুলাই, 19 আগষ্ট, 22 ছেপ্টেম্বৰ, 29 অক্টোবৰ। গড় দিৱস কেতিয়া পালন কৰা হয়? শুদ্ধ উত্তৰটো হ'ব 22 ছেপ্টেম্বৰ। 22 ছেপ্টেম্বৰ তাৰিখে অসমত কি গড় দিৱস হিচাপে পালন কৰা হয়? Next question, question number 7. Which one of the following district is not under the BTAD council? তলত কোনখন জিলা BTAD পৰিষদৰ অধীনত নাই? ইয়াতে সুধিছে BTADৰ অধীনত কোনখন জিলা নাই? ইয়াতে অপশ্যন দিয়া আছে কোকৰাঝাৰটো অধীনত আছে, বাক্সা আছে, তাৰপিছত ওদালগুৰি আছে। নাই কোনটো? অপশ্যন চি শুদ্ধ উত্তৰটো হ'ব গোৱালপাৰা। গোৱালপাৰা BTAD পৰিষদৰ অধীনত নাই। Next question, question number 8. Who was the first speaker of the Assam Assembly? অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল? অপশ্যনবোৰ দিয়া আছে ডিম্বেশ্বৰ শৰ্মা, লক্ষেশ্বৰ বৰুৱা, বাবু বসন্ত কুমাৰ দাস, কুলধৰ চলিহা। শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, বাবু বসন্ত কুমাৰ দাস আছিল অসম বিধানসভাৰ প্ৰথমজন অধ্যক্ষ। Next question, question number 9. The state tree of Assam is অসমৰ ৰাজ্যিক বৃক্ষ কি?
ইয়াতে অপশ্যনবোৰ দিয়া আছে নিম, চিচু, কোকোনাট, হলং। চ' নিশ্চয় সকলোৱে জানে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি হলং। অসমৰ ৰাজ্যিক বৃক্ষ কি হলং। নেক্সট কুৱেশ্যন নম্বৰ 10 মানস ইজ ডিক্লেয়াৰ্ড এজ এ ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট। মানসক কোন বছৰত বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছিল? ইয়াতে অপশ্যন দি আছে 1985, 1989, 1990, 1991। চ' ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1985, 1985 চনত। চ' ভিউৱাৰ্ছ, আজি ভিডিঅ'ৰ এই 10টা কুৱেশ্যন আপোনালোকে কেনে পালে জনাব, আৰু যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক কৰিব, আৰু যদি এনেধৰণৰ আৰু ভাল জিকে কুৱেশ্যন লাগে তেনেহ'লে কমেণ্ট কৰিব। গতিকে ভিডিঅ'টো ইমানে আছিল, যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক কৰিব। থেংক ইউ ভেৰি মাছ।